পাৰস্পৰিক বিশ্বাস, সন্মান, সংবেদনশীলতা। এই তিনি মন্ত্ৰক সাৰোগত কৰি আগবাঢ়িব ভাৰত চীন। চীনৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে বৈঠকৰ অন্তত ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। 2020 বৰ্ষৰ গালৱান সংঘৰ্ষৰ পাছত অধিক অৱনতি ঘটা ভাৰত চীনৰ সম্পৰ্ক যেন ক্ৰমাৎ উন্নত হোৱাৰ দিশে গতি কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধক বুঢ়া আঙুলি দেখুৱাই 7 বছৰৰ অন্তত শনিবাৰে চীনত উপস্থিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ আগ্ৰাসী আৰু আধিপত্যবাদী মনোভাৱক নৎসাত কৰি চীনৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে একেখন মঞ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় 50 মিনিট ধৰি চলিল দুই বিশ্ব নেতাৰ আলোচনা। আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, বিগত বৰ্ষৰ কাজানৰ আলোচনা অত্যন্ত ইতিবাচক আছিল। এই আলোচনাই উন্নত কৰিলে আমাৰ সম্পৰ্ক। সীমান্তৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল সেনাবাহিনী। সীমা সংঘাতক লৈ বিশেষ প্ৰতিনিধিৰ সৈতে বুজাবুজি হোৱাটো দুয়োখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰিলে যে কৈলাশ মান সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল। দুয়োখন দেশৰ মাজত পুনৰ পোনপটীয়া বিমান সেৱাও ইতিমধ্যে আৰম্ভ হৈছে। कैलाश मानसरोवर यात्रा फिर से शुरू की। दोनों देशों के बीच डायरेक्ट फ्लाइट भी फिर से शुरू की जा रही है। ভাৰত চীনৰ সহযোগিতাই 280 কোটি লোকক লাভান্বিত কৰিব বুলি সদৰি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এয়া মানৱ কল্যাণৰ বাবে নতুন পথৰ সন্ধান দিব বুলিও জিনপিঙৰ সৈতে বৈঠকত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। हमारे सहयोग से दोनों देशों के 2.8 बिलियन लोगों के हित जुड़े हुए हैं। इससे पूरी मानवता के कल्याण का मार्ग भी प्रशस्त होगा। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হৈ অত্যন্ত সুখী চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। ড্ৰেগন আৰু হাতী একেলগ হোৱাৰ পোষকতা চীনৰ ৰাষ্ট্ৰপ্ৰধানৰ। চীন আৰু ভাৰত পূবৰ দুখন প্ৰাচীন সভ্যতা। আমি বিশ্বৰ দুখন জনবহুল দেশ আৰু দুয়োখন দেশ গ্লোবেল সাউথৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। এখন আনখন দেশৰ সফলতাত সহায়ক হ'ব পৰাকৈ সহযোগিতাৰে আগুৱাই যোৱাৰ বাবে কাম কৰাৰ সময় বুলি ক'লে ৰাষ্ট্ৰপতি শ্বি জিনপিঙে। অৰ্থাৎ দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মুখত একেই কথা। দুয়োখন ৰাষ্ট্ৰই কূটনৈতিকভাৱে সম্পৰ্ক গাঢ় কৰি আগুৱাই যোৱাৰ যে পৰিকল্পনা লৈছে সেয়া মোদী জিনপিঙৰ বৈঠকতে হৈছে পৰিস্ফুট। দীৰ্ঘম্যাদী সহযোগিতাৰেই আগুৱাই যোৱাৰ লক্ষ্য ভাৰত চীনৰ। প্ৰকৃততে এই বৈঠকৰ পৰাই ৱাশ্বিংটনলৈ দিল্লী আৰু বেইজিঙৰ স্পষ্ট বাৰ্তা। ট্ৰাম্পৰ ভাবুকিলৈ কেৰেপ নকৰি বিশ্ব অৰ্থনীতিত নতুন উদ্যমেৰে আগুৱাব ভাৰত আৰু চীন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।